গুড মৰ্নিং সকলোলৈকে আজি ডিউটি মাজতে অকমান সময় মিলাই মই এটা জায়গাত আহিছো ক'ত আহিছো আপোনালোকক দেখাম বাৰু এতিয়া গৈ লও তাত গৈ আপোনালোকক দেখাম মই ক'ত আহিছো এয়া আপোনালোকে দেখিছে শ্ৰী শ্ৰী বাসুদেৱ থান নৰৱা সত্ৰ ইয়ালৈকে আহিছিলো বহুত দিনৰ পৰা আহিম বুলি ভাবিছিলো আহিব পৰা নাছিলো আৰু এতিয়া দিনবোৰ বৰ ভাল চলি থকা নাই নিজৰে হওক বা সকলোৰে চলি আছে বেয়া আৰু ভাবিলো অকমান ভগৱানৰ ওচৰত সেৱা কৰি আহো আৰু ভগৱানৰ ওচৰত এটাই মই প্ৰাৰ্থনা কৰিছো যে সোনকালে যাতে জুবিন দাই ন্যায় পায় আমি হেতু বিচাৰো আৰু আহি পেলাই ইয়াতে সকলো বস্তু পাবই বন্তি আপুনি শৰাই দিম বুলি ক'লে শৰাই বস্তু পাব যি বিচাৰে এটা পাবই আৰু সকলো বন্তি শৰাই বস্তু লৈ মেলি ভিতৰৰ ফালে সোমাই আহিলো আৰু ইয়াতে আপোনালোকৰ তিনিখন গেট পাব আপোনাৰ মেইন থানৰ ওচৰলৈ যোৱাৰ আগত তিনিখন গেট পাৰ হ'ব লাগে মেইন গেট এখন আছে মাজত এখন আছে আৰু লাষ্ট এখন আছে আৰু তাৰপিছত আপোনালোকে মেইন থান ভাগ পাবগে আৰু আমি এনেকৈ আহি পেলাই এফালে মানে লাষ্ট গেটখনো একে লিখা থাকে শ্ৰী শ্ৰী বাসুদেৱ থান নৰৱা সত্ৰ বুলি আৰু ইয়াতে মানে আমাৰ মাজুলীৰ পৰা মই গৈছোঁ ন ইয়াৰ পৰা মই যাওঁতে প্ৰায় বেছি সময় লগা নাই 2 ঘণ্টা 2.5 ঘণ্টা মানে পাই গৈছোঁ বহুত দূৰ নহয় কিন্তু ডিষ্ট্ৰিক্টটো লখিমপুৰ হয় লখিমপুৰ ডিষ্ট্ৰিক্ট পৰে বাসুদেৱ থানৰ কিন্তু মাজুলীৰ পৰা ইমান বেছি দূৰ নহয় আৰু এইফালে মেইন থান ভাগ আছে আৰু আমি ইয়াত প্ৰথম প্ৰৱেশ কৰিয়ে আপোনালোকে ইয়াতো সেৱা কৰিব পাৰে আৰু ইয়াতে আপোনালোকে শৰাই দিবলগীয়া হ'লে শৰাই বস্তু দিয়া মানে ৰখা জেগাখিনিও বেলেগ আছে এফালে ছাইডত আছে আপোনালোকৰ যোনখিনি আমি শৰাই দিবৰ কাৰণে বস্তু আনিছোঁ এইখিনি আমি ছাইডত দিব লাগিব ইয়াতে এতিয়া বস্তুখিনি দি লৈছোঁ ছাইডত ইয়াতে আপোনালোকৰ শৰাই বস্তুখিনি ৰখা হ'ব তাৰপিছত আপোনাৰ বন্তি জ্বলোৱা জেগাও বেলেগ আছে ইয়াতে আমি শৰাই বস্তুখিনি দি মেলি আমি এতিয়া বন্তি জ্বলোৱা মানে গৃহটো বেলেগ আৰু এইখন হৈছে মেইন থাপনা ভাগ ইয়াত আছে আৰু এইফালে ছাইডতে গৈ ইয়াতে লিখাই থাকে বন্তি প্ৰজ্বলন গৃহ বুলি তাতে বন্তি জ্বলাব লাগিব আৰু বন্তি জ্বলাই আৰু মেইন থান ভাগ যোনখিনি আমি সেৱা কৰিম বন্তি জ্বলাই পেলাই চিধা আৰু ছাইডতে আছে মানে সেইফালে যাব লাগিব আৰু ইয়াতে বন্তি প্ৰজ্বলন গৃহ বুলি যোনটো লিখা থাকে এইটো অকল বন্তি জ্বলোৱা হয় বন্তি ধূপ ইয়াতে সকলোৱে জ্বলাই আছে আমি ইয়াতে বন্তি ধূপ জ্বলাই ল'লোঁ বোলো সকলোৱে মনৰ আশাবোৰ পূৰ্ণ হওক ভগৱানে সকলোকে সহায় কৰক সকলোকে সুখে শান্তিয়ে থাকিবলৈ ভগৱানে শক্তি দিয়ক আৰু সোনকালে জুবিন দাই ন্যায় পাওক মই সেইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু ইয়াতে এগছ আছে মেইন বন্তি আপোনালোকে ইয়াতো তেল দি আহিব পাৰে বা এখন জ্বলাই থাকে বন্তি গছ ইয়াত আপোনালোকে তেল দিব পাৰে আৰু নিজৰ যোনখিনি আপোনালোকে ব্যক্তিগতভাৱে জ্বলাব সেইখিনি জ্বলাব পাৰে আৰু বন্তি জ্বলাই চিধা আমি আহিলোঁ ইয়াতে মানে মেইন সেৱা কৰা হয় আৰু তাতে সেৱা কৰি এফালে আহি গ'লোঁ ইয়াতে প্ৰসাদ দিব যিহেতু ভগৱানৰ ওচৰত পৰা প্ৰসাদ দিব আৰু প্ৰসাদখিনি ইয়াতে দিয়া প্ৰসাদৰ গৃহটো ছাইডতে আছে মানে চব বেলেগ বেলেগকৈ ইয়াতে মানে জেগাবিলাক চব বেলেগ বেলেগ জেগাত আপোনালোকে সেৱা কৰা জেগাবিলাক শৰাই দিয়া জেগা বেলেগ বন্তি জ্বলোৱা জেগাবিলাক আৰু ইয়াতে এতিয়া প্ৰসাদ দিব আৰু প্ৰসাদখিনি লৈ এতিয়া প্ৰসাদটো খাই মেলি আমি যামগৈ আৰু সকলো চালোৱে আৰু ইয়াতে এটা আছে দেই আপোনালোকে যদি ৰছী বান্ধে ৰছী দিব যিহেতু ৰছী বান্ধিব পাৰে গছত আমিও গছতে ৰছী বান্ধিলোঁ আৰু এই বান্দৰটো চব কলটো দিলোঁ ইমান ধুনীয়াকৈ বখলীয়া খাইছে দিছেনে মানুহৰ নিচিনাকৈ একদম গুচাই খাইছে কলটো আৰু গছ আছে ইয়াতে গছত আপোনালোকে ৰছীও বান্ধিব পাৰে ময়ো বান্ধিছোঁ আৰু এইটো দেখাই দিছোঁ আপোনালোকৰ মন্দিৰৰ মানে কি থানৰ বাহিৰ ভাগটো দেখাই দিছোঁ আৰু ভিতৰত আছে মেইন থাপনা ভাগ ইয়াতে আমি সেৱা কৰি ল'লোঁ আৰু এফালে গৈ পেলাই গছত ৰছীখিনি বান্ধি ল'লোঁ ইয়াতে বহুতে ৰছী বান্ধি থৈছে ময়ো বান্ধিছোঁ যিহেতু ৰছী তাৰ পৰা দিয়েও আপোনালোকে নিজেও কিনি লৈ বান্ধিব পাৰে আৰু এইটো লিখা আছে ৰঙৰ উৎসৱৰ শুভেচ্ছা ইয়াতে যিহেতু ফাকুৱা পতা হয় বহুত ডাঙৰকৈ ইয়াত ফাকুৱা পতা হয় যোনসকলে আহিছে গম পায় যোনসকলে নাহে ফাকুৱা দিনত ইয়াত আহিব বহুত ডাঙৰ উৎসৱ হয় ইয়াতে আৰু আমিও চালোঁ মই আপোনালোককো দেখালোঁ আৰু বাসুদেৱ থানলৈ অহাৰ বাবেও ধন্যবাদ আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ যোনসকলে আহিছে কমেণ্ট কৰি জনাব আৰু যিসকল অহা নাই আহিব পাৰিব বেছি দূৰ নহয় মাজুলীৰ পৰা ওচৰ লখিমপুৰ জিলাতে হয় বাসুদেৱ থান আৰু সকলোকে ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ' সৈতে আকৌ লগ পাম বাই বাই